এর পিছত কিন্তু অকল ধুবুৰীত আৰম্ভ হৈছিলে সেই ট্ৰেইন ৰেল ষ্টেচন আজি কি ঐতিহ্য সেই ঐতিহ্য আজি মানে নোহোৱা হৈছে চৰকাৰে হয়তো নাজানে এই ঐতিহ্যৰ কথা যে ধুবুৰী ৰেল ষ্টেচনখন আজি প্ৰথমতে স্থাপিত হৈছিলে ভাৰতবৰ্ষৰ অসমৰ ভিতৰত প্ৰথম ধুবুৰী ৰেল ষ্টেচন এই ট্ৰেইন ষ্টেচনত আমাৰ যি আমি দুৰ্ভোগ বহু হৈ আছে ট্ৰেইন আগতে এটাই ট্ৰেইন পেছেঞ্জাৰ চলিছিলে তাৰপিছত বানপানী হোৱাৰ পিছত বন্ধ হৈ গৈছিলে আকৌ তাতে ট্রেন চালু করা হোক যে কিন্তু হোক করার পিছনে আকৌ নতুন কৰিছে যদিও ট্রেনের ব্যবস্থা করছে কিন্তু এটা এটা মানে ভেগা ভাওনা এটা হয়ে আছে এটা প্যাসেঞ্জার ট্রেন দিয়ে তাতে যাব নোৱাৰি পানী নাথাকে কিমান সময় লাগে এটা 8 ঘণ্টা 10 ঘণ্টা লগাই দিয়ে আজি এটা প্যাসেঞ্জার ট্রেনত গৈ পেলাই এজন মানুহে ডক্টৰ দেখাই সেইদিনাখন অহাৰ কোনো ব্যৱস্থা নাই গতিকে এনে ট্রেনের কোনো ধৰণৰ এটা ইন্টারসিটি ব্যবস্থা নেই ধুবুৰীৰ পৰা যে গুৱাহাটীলৈকে ইন্টারসিটি জাতীয় দিব আকৌ তাৰ পৰা ট্ৰেইনটাতে দিব তাই ধুবুৰী পাব এই ধৰণে ইন্টারসিটি থাকিলে সকলো পেছেঞ্জাৰৰ সুবিধা হ'ল নপলি ধুবুৰীৰ পৰা গলগঞ্জ হৈ আপোনাৰ যিটো বা আমাৰ হেৰি হৈ নতুন ট্রেন লাইন যেটো হৈছে সেই ট্রেন লাইনটো হৈ যদি যাব পাৰে আমাৰ বহুত মানুহ উপকৃত হ'ব কিন্তু সেই ধৰণৰ সুবিধা নাই আমি স্কুলীয়া ছাত্ৰবিলাক হোক ল'ৰা ছোৱালী হোক বা কোনো ধৰণৰ যিবিলাক বেকাৰ ল'ৰা সিহঁতে কিবা ইণ্টাৰভিউ আজি বেছিভাগ ইণ্টাৰভিউ গুৱাহাটীতে হয় সিহঁতে আজি একেদিনাই মই যাব নোৱাৰে সিহঁতে দুখীয়া ল'ৰা লগত থাকিবলগীয়া হয় এটা হোটেলত থাকিলে আজি বহুত খৰচ হৈ যায় আপোনালোকে জানে এটা হোটেলত গুৱাহাটীত এটা ষ্টে কৰা মানে এক্সট্ৰা 2,000-2,500 টকা লাগি যায় মানুহে এইটো নোৱাৰে সেইটো সম্ভৱ নহয় যদি এটা ইণ্টাৰচিটি ট্ৰেইন আজি থাকিলেহেঁতেন আজি যদি ৰাতিপুৱা 4টা বজাত যাব তথাপি মানুহে 3টা বা 2টা হ'লেও ইয়াতে ষ্টেচনত বহি থাকিব ইণ্টাৰভিউ দি প্ৰায় অন্তত বেক কৰিব পাৰিলেহেঁতেন সেই একেদিনাই কিন্তু সেই সুবিধা আমাৰ ধুবুৰীত নাই আজি বঙাইগাঁৱৰ পৰা কিমান বঙাইগাঁৱৰ মানুহৰ কাৰণে ইণ্টাৰভিউত কোনো অসুবিধা নহয় আজি ভোগৰেগ্ৰামৰ মানুহ নহয় আৰু বেংগলৰ কথাটো ক'বই নোৱাৰি বেংগলতো ঘূৰি ট্ৰেইন দিছে গভৰ্ণমেণ্টে বেংগলখনে আগতে চাইছে বিহাৰ আগতে চাইছে আমাৰ অসমৰ এতিয়া পিছপৰা হৈ আছে আমাৰ অসমত গভৰ্ণমেণ্টে চৰকাৰে কৈ আছে যে অসমত ট্ৰেইন দিছোঁ এই দিছোঁ কিন্তু মানুহৰ সুবিধা কিমান পাইছে পেছেঞ্জাৰে সুবিধা কৰে নিৰ্মাণ কাৰ্য চলি আছে ঠিকই আছে আপনার নির্মাণ চলে আছে বিল্ডিং হয়ে আছে ইয়ে আছে ফ্লাইওভার হয়ে আছে ইয়ে আছে কিন্তু কোনো ধরনের মানুষের কোনো সুবিধা হওয়া নাই আজি আমি 20 বছর পর দেখিছো ট্রেনের এই অবস্থা আমি এটা মানুষ ট্রেনত যাব নোৱাৰে সদায় বাছত গৈ আমার কাম কৰিব লগা হৈ আছে গুৱাহাটী চহৰত বা বেলেগ য'তে আমি যাওঁ তেনেকৈ যাওঁ আজি আমি এটা ট্রেন লাইন যদিও হ'ল ডাবল লাইন হ'ল তাৰপিছত ইলেক্ট্ৰিচিটি হ'ল ইলেক্ট্ৰিক ট্ৰেইনৰ বিদ্যুৎ আজিলৈকে চলোৱা নাই ইয়াতে তাৰপিছত আপোনাৰ আজি আমাৰ এটা ফ্লাইওভাৰ এটা হোৱাৰ কথা সোমবাৰত সেনপুরা ফ্লাইওভাৰৰ আমি কিমান ডিমাণ্ড দি আছো পেছেঞ্জাৰ ষ্টেচনৰ পৰা এই সৌখিনখন মই নুৰলি গৈছিলোঁ এটা মিটিঙত তাতে আমি ডিমাণ্ড দি আহিছোঁ যে আমাৰ এইটো এচেঞ্চিয়েল সেনপুৰা ফ্লাইওভাৰটা খুবই এচেঞ্চিয়েল আপুনি যেনেকৈ একটা ব্যৱস্থা কৰক আপোনালোকে ইহঁতে কৈছে ঠিক আছে আমি এই দাবীটো আমি ইম্পৰ্টেণ্ট দাবী আমি এইটো বিবেচনা কৰিম এই বিবেচনাৰ মধ্যে হৈ আছে আমি বিবেচনা কৰিয়ে আছে এইটো সকলোবিলাক নিৰ্ভৰ কৰে আমাৰ যে ৰেলৱেৰ প্ৰশাসন আছে প্রশাসনের উপর বেশিরভাগ বস্তু নির্ভর করে যে আমার যে মালিগাঁৱত যে আমার হেড অফিস আছে সিহঁতৰ ওপৰত বেছি বস্তু নিৰ্ভৰ কৰে সিহঁতে যদি মানে ৰাজি হয় তেতিয়া গভৰ্ণমেণ্টে সব কষ্ট গভৰ্ণমেণ্টে ট্ৰেইন দি দিছে কি কৰে তেতিয়া প্ৰশাসনে এতিয়া চলাব তেতিয়া ভাগ কৰি দিছে যে তোমাৰ এৰিয়াত তুমি কেনেকৈ ট্ৰেইন চলাবা তুমি জানিবা তোমার কাক ট্রেন লাগে সেখানে প্যাসেঞ্জার রেজিস্ট্রেশন সিহঁতেই সৃষ্টি করছে প্যাসেঞ্জার রেজিস্ট্রেশন বনাওক আপোনালোকে প্যাসেঞ্জাৰৰ পৰা ডিমাণ্ড দিব সেই ডিমাণ্ডবিলাক ফুলফিল কৰিব আপোনালোকে আজি সেনপাত এটা লাগে ইয়াতে স্কুল কিমান কলেজ ইয়াতে আছে ডিএম কটন এটা ডাঙৰ কলেজ ইউনিভাৰ্চিটি ইয়াতে আছে তাৰপিছত আমাৰ হস্পিটেল এটা আছে ইমান ডাঙৰ মেডিকেল কলেজ এটা হৈছে ইয়াতে ইমান মানুহৰ পেচেণ্ট যাব লাগে তাতে ৰোগী থাকিব লাগে এতিয়া ইমান মানে ফ্লাইওভাৰ হৈ থাকে তাতে ক'ত কোন এক্সিডেণ্ট হৈ মৰিব মানুহ এটা ঠিক নাই